আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। এজন মানুহৰ যদি বায়ু যোৱা বেমাৰ থাকে, তেখেতে অজু কৰিছে, অজু কৰাৰ পাছত ফৰজ নামাজ পঢ়িব 4 ৰাকাত। ফৰজ নামাজ 4 ৰাকাত পঢ়াৰ সময়ত যদি তেখেতৰ বায়ু যায়ে থাকে ফিটাৰে বা মিনিটৰ মূৰে মূৰে বায়ু যাই থাকে, তেখেতে 2 ৰাকাত ফৰজ নামাজ পঢ়িব নোৱাৰে। তাৰ মাজতো হাৱা যাও 4 ৰাকাত পঢ়িলেও হাৱা যাই থাকে মিনিটে মিনিটে, তেনেহ'লে সেই সকল ব্যক্তিৰ কাৰণে শৰীয়তে কি ইজাজত দিছে, কেনেকৈ এই সকল ব্যক্তিয়ে নামাজ পঢ়িব? ইয়াৰ উত্তৰ এইটোৱে, সেই সকল ব্যক্তিয়ে এক অক্ত নামাজত এবাৰ অজু কৰিব। এবাৰ অজু কৰি সেই সকল ব্যক্তিয়ে সেই অক্তৰ ফৰজ, নফল, সুন্নত যিমান নামাজ আছে সেই সকল ব্যক্তিয়ে পঢ়িব। তাৰ মাজত সেই ব্যক্তিসকলৰ যদি বায়ু যায়ো থাকে, তেনেহ'লে সেই ব্যক্তিসকলৰ কাৰণে সেইটো অজু যোৱা নহ'ব, অজু থাকিবই। কাৰণ সেইবিলাক ব্যক্তি মাজুৰ হয়, মাজুৰৰ কাৰণে শৰীয়তে এই সকলক এনেকৈ নামাজ পঢ়া ইজাজত দিছে। ওয়া আখিৰ দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।